Hello guys, so মাজুলীত নতুনকৈ পদ মুকলি হৈছে হয় মাজুলীৰ ডিস্ট্ৰিক্ট এণ্ড সিজন জাছত নতুনকৈ পদ মুকলি হৈছে আৰু এই পদ কেইটা মুকলি হৈছে কেনেকৈ এপ্লাই কৰিব সকলোবোৰ জানিম এই ভিডিঅ'টোত তাৰ আগতে যদি আপোনালোকে এই চেনেলটো নতুনকৈ চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব এই চেনেলটোত আমি জব ৰিলেটেড ভিডিঅ'বোৰ দি থাকোঁ সো জব ৰিলেটেড ভিডিঅ'বোৰ পাই থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেনে বলক ভিডিঅ'টো আমি আগবাঢ়ো সো নতুনকৈ পদ মুকলি হৈছে মাজুলী ডিস্ট্ৰিক্ট এণ্ড সিজন জাছত আৰু এই পদৰ নাম হৈছে পিয়নৰ পদ হয় পদটো হৈছে পিয়ন লগতে চকীদাৰ হয় দুই ধৰণৰ পোষ্ট আছে এটা হৈছে আপোনাৰ পিয়নৰ পদ আৰু এটা আছে আপোনাৰ চকীদাৰৰ পদ সো পিয়নৰ পদ টোটাল 7টা আছে হয় পিয়নৰ পদ আছে টোটাল 7টা পদ আৰু এই 7টা পদৰ ভিতৰত ইয়াত দেখা পাইছে লিখি দিছে টোটাল 7 পদ আছে তাৰে দুটা পদ টেন্টেটিভ ভ্যাকেন্সি তো আমি পিছত ডিসকাস কৰিম তাৰ আগতে চাই লও পিয়নৰ পদ টোটাল 7টা আছে আৰু তাৰ পাছত চকীদাৰৰ পদ আছে এটা আৰু এইবোৰ স্যালাৰি বিষয়ে ইয়াত উল্লেখ কৰা আছে সো ইমান দৰকাৰী নহয় আমাৰ বৰ্তমান সো আপোনালোকে চাই ল'ব আৰু মিনিমাম কোৱালিফিকেশন ইয়াত দিয়া আছে যি সকলে পিয়ন পদত এপ্লাই কৰিব বিচাৰিছে তেওঁলোকৰ মিনিমাম অৰ্থাৎ ন্যূনতম কোৱালিফিকেশন ক্লাস 8 পাস কৰা হ'ব লাগিব হয় যদি আপোনালোকে কেৱল ক্লাস 8 লৈ পঢ়িছে আৰু পঢ়া নাই তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মত ৰাখিব আপোনালোকে যদি কোনোবাই এপ্লাই কৰিব বিচাৰিছে আৰু যদি তেওঁলোকৰ শিক্ষাগত অৰ্হতা এইচএস পাস কৰিছে তেন্তে এপ্লাই কৰিব নোৱাৰিব হয় যি সকলে এইচএস পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব যদি আপোনালোকে ক্লাস 8 পাস কৰিছে আৰু হাই সেকেন্ডাৰী পাস কৰা নাই তেন্তে হলে আপোনালোকে এপ্লাই কৰিব পাৰিব সো কোনে এপ্লাই কৰিব পাৰিব আৰু এবাৰ কৈছো যি সকলে ক্লাস 8 পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু মনত ৰাখিব যি সকলে এইচএস পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে হয় যি হাই সেকেন্ডাৰী 12 সেকেন্ড ইয়াৰ পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰে তাৰপিছত ইয়াতে দিয়া আছে পিয়নৰ পদ আছে টোটাল 7টা পদ আৰু এই 7টা পদৰ ভিতৰত 4টা পদ আনৰিজাৰ্ভড হৈ আছে অৰ্থাৎ আনৰিজাৰ্ভড হৈ আছে আৰু দুটা পদ ওবিসি এমওবিসিৰ বাবে সংৰক্ষিত আছে আৰু এটা পদ আপোনাৰ এসটি পিৰ বাবে সংৰক্ষিত আছে তাৰ পিছত বলক দ্বিতীয়টো পদ হৈছে চকীদাৰৰ পদ আৰু এই চকীদাৰৰ পদ কেৱল এটাই আছে আৰু এই পদটো কোৱালিফিকেশন একেই আপোনালোকে ক্লাস যদি 8 পাস কৰিছে তেন্তে এপ্লাই কৰিব পাৰিব আৰু যি সকলে এসএস পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আৰু এটা পদে আছে আৰু এই পদটো আনৰিজাৰ্ভড হৈ আছে তাৰ পাছত ইয়াত কি আছে ইয়াতে ইন্ডিয়ান সিটিজেন হ'ব লাগিব তাৰ পাছত অলৰেডি কলো কোৱালিফিকেশন কি লাগে তাৰ পাছত ইয়াত বয়সৰ সময়সীমা দিয়া আছে যি সকল জেনাৰেল ক্যান্ডিডেট হয় যি সকল আনৰিজাৰ্ভড ক্যাটাগৰী এপ্লাই কৰি আছে তেওঁলোকৰ বয়স 18 ৰ পৰা 40 ৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ 18 তকৈ কম হ'ব নালাগিব আৰু 40 তকৈ বেছি হ'ব নালাগিব অৰ্থাৎ 18 আৰু 40 ৰ ভিতৰত হ'ব লাগিব তেওঁলোকৰ বয়স আৰু যি সকল ক্যান্ডিডেট এসসি বা এসটি ক্যাটাগৰীৰ হয় তেওঁলোকৰ বয়স 18 ৰ পৰা 45 ৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ 18 তকৈ কম হ'ব নালাগিব আৰু 45 তকৈ বেছি হ'ব নালাগিব আৰু যি সকল ওবিসি বা এমওবিসি হয় তেওঁলোকৰ বয়স 18 ৰ পৰা 43 হ'ব লাগিব অৰ্থাৎ 18 আৰু 43 ৰ ভিতৰত হ'ব লাগিব 18 তকৈ সৰু বা 43 তকৈ বেছি ডাঙৰ হ'ব নালাগিব সো এইকিটা আমি কৈ দিলো বয়সৰ সময়সীমা তাৰ পিছত আছে ইয়াত কেনেকৈ এপ্লাই কৰিব আপোনালোকে এপ্লাই কৰিব কেনেকৈ ভালকৈ চাই ল'ব আপোনালোকে পোষ্ট অফিচৰ জৰিয়তে এই এড্ৰেছটো দেখা পাই আছে এই এড্ৰেছটোত ডকুমেন্টবোৰ পঠাব লাগিব নাইবা আপোনালোকে সেই এড্ৰেছত গৈ নিজে সেই অফিচলৈ গৈ সেই অফিচত আপোনালোকে জমা দিব লাগিব আপোনাৰ ডকুমেন্টবোৰ সো ডকুমেন্টছ কি লাগিব আপোনালোকে প্ৰথমতে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লব কিনি হয় এখন ষ্টেণ্ডাৰ্ড ফৰ্ম লব আৰু সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ফিল আপ কৰি লব আৰু সেই ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ভালকৈ উল্লেখ কৰিব কোনটো পদৰ বাবে এপ্লাই কৰি আছে তাৰ পাছত সেই ফৰ্মখন ফিল আপ কৰাৰ পাছত আপোনালোকৰ কোৱালিফিকেশন শিক্ষাগত অৰ্হতাৰ কি সাৰ্টিফিকেট আছে মাৰ্কশিট পাছ সাৰ্টিফিকেট এই সকলোবোৰ জেৰক্স কপি ল'ব তাৰ পাছত আপোনালোকৰ এমপ্লয়মেন্ট কাৰ্ড হয় আপোনালোকৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন নম্বৰটো লাগিব সেইখনৰ কপিখন লাগিব লগতে আপুনি কি কাষ্টৰ ওবিসি এমওবিসি এসসি এসটি কি হয় সেই কাষ্টৰ সাৰ্টিফিকেট লাগিব তাৰ পাছত আপোনালোকৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে এডমিট কাৰ্ডখন দিব পাৰে মেট্ৰিকৰ আৰু যদি মেট্ৰিকৰ এডমিট কাৰ্ড নাই তেন্তে জন্ম সাৰ্টিফিকেটখন দিব পাৰে সো এইবোৰ ডকুমেন্টছ লাগিব ইম্পৰ্টেন্ট ডকুমেন্টছ আৰু এই সকলোবোৰ ডকুমেন্টছ আপুনি জেৰক্স কৰি ল'ব আৰু জেৰক্স কপিৰ যিখন জেৰক্স কপি আপোনালোকে দিব সেই জেৰক্স কপিত আপোনালোকে নিজৰ সিগনেচাৰটো কৰি ল'ব অৰ্থাৎ সেলফ এটেস্টেড কৰি ল'ব আৰু লগতে আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব হয় আপোনাৰ ৰিসেন্টলি তোলা পাসপোৰ্ট সাইজ ফটোগ্ৰাফ দিব লাগিব আৰু এই সকলোবোৰ ডকুমেন্টছ আপোনালোকে কি কৰিব এই সকলোবোৰ ডকুমেন্টছ আপোনালোকে এখন খামত ভৰুৱাব হয় এখন খামত ভৰুৱাব আৰু সেই খামখনৰ ওপৰত আপোনালোকে কোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেই পোষ্টৰ নাম লিখি দিব যদি আপোনালোকে পিয়নৰ পদ কৰিছে পিয়নৰ নাম উল্লেখ কৰি দিব আৰু যদি চকীদাৰৰ বাবে চকীদাৰৰ পদ নামটো উল্লেখ কৰি দিব তাৰ পাছত সেই যেটো আপোনালোকে খামখন লব সেই খামখন এই এড্ৰেছত পঠাব মই এড্ৰেছটো কৈ দিছো এড্ৰেছটো হৈছে দা ডিস্ট্ৰিক্ট
এণ্ড ছিজন জাজ মাজুলী গড়ামূৰ আৰু পিন নম্বৰটো হৈছে 785104 সো এই এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব আৰু মনত ৰাখিব এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে ডিসেম্বৰৰ 21 তাৰিখ হয় এইটো মাহৰ 21 তাৰিখ হৈছে লাষ্ট ডেট সো 21 তাৰিখৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু সময়সীমা হৈছে 3টা PM কথা উল্লেখ কৰা আছে আৰু আপোনালোকে ডাইৰেক্ট পোষ্ট অফিচত গৈ পঠিয়াই নিদিব আপোনালোকে ৰেজিষ্টাৰ্ড পোষ্ট স্পীড পোষ্টৰ জৰিয়তে পঠাব হয় ইয়াতে দেখাই পাইছে ৰেজিষ্টাৰ্ড পোষ্টৰ জৰিয়তে স্পীড পোষ্টৰ জৰিয়তে আপোনালোকে পঠিয়াব পাৰে আপোনালোকে ডাইৰেক্ট পঠাই নিদিব আপোনালোকে ৰেজিষ্টাৰ্ড পোষ্ট বা স্পীড পোষ্ট আপোনালোকে পঠাব লাগিব আৰু সেই এনভেলপখনৰ ওপৰত যিখন খামৰ ভিতৰত আপুনি ডকুমেন্টছ ভৰাব সেই ডকুমেন্টছৰ ওপৰত আপোনালোকে এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ আপুনি কি পোষ্টৰ বাবে এপ্লাই কৰিছে এই কথাখিনি লিখি দিব তাৰপিছত কেইখন ফটো দিব লাগিব আপোনাৰ ফটো লাগিব দুখন হয় দুখন কালাৰিং পাসপোর্ট ফটো আপোনালোকে দিব লাগিব যেতিয়া এপ্লাই কৰিব ডকুমেন্টছৰ লগত তাৰপিছত ইয়াত মই অলৰেডি কৈ দিলো সেলফ এটেস্টেড অৰ্থাৎ আপোনালোকে যিবোৰ ডকুমেন্টছৰ জেৰক্স কপি দিব সেই প্ৰতিখনতে আপুনি নিজৰ সিগনেচাৰটো কৰিব এজ প্ৰুফ হিচাপে আপুনি এডমিট কাৰ্ড বা জন্ম প্ৰমাণপত্ৰ কাষ্টৰ সাৰ্টিফিকেট তাৰপিছত আপোনালোকৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন পাছ সাৰ্টিফিকেট মাৰ্কশিট এই সকলোবোৰ তাৰপিছত ড্ৰাইভিং লাইসেন্স দেব নহলেও চলি যাব তাৰপিছত ইয়াতে দিয়া আছে আপোনালোকৰ যেটো ফোন নম্বৰ আপোনালোকে চলাই আছে সেই ফোন নম্বৰটো দিব লাগিব আপোনালোকে নাপাহৰিব সো এটা ইম্পৰ্টেন্ট হয় ফোন নম্বৰটো উল্লেখ কৰি দিব আৰু মনত ৰাখিব ইয়াতে আপোনালোকৰ যেটো ফোন নম্বৰ সেই ফোন নম্বৰটো এপ্লিকেশনখনৰ পুৰা ওপৰত লিখিব দিছে অৰ্থাৎ এখন যদি এপ্লিকেশন হয় আপোনালোকে পুৰা টপত লিখিব আৰু সেই মোবাইল নম্বৰটো আপোনালোকে ৰেড ইংক হয় ৰঙা চিয়াহী কলমেৰে লিখি দিব সো ইয়াত উল্লেখ কৰি দিছে পৰেন এটা পইণ্ট মই দিছে আগতে আমি মই পোৱা নাছিলো সো ইয়াতে উল্লেখ কৰিছে যে আপোনালোকে এখন সেলফ ডিক্লাৰেচন সাৰ্টিফিকেট দিব লাগিব হয় আপোনালোকে এখন সেলফ ডিক্লাৰেচন সাৰ্টিফিকেট এখন গাঠি দিব লাগিব আৰু যত লিখা থাকিব লাগিব যে আপুনি যে HSLC পাস কৰা নাই সেই বিষয়ে ইয়াত উল্লেখ কৰা হ'ব লাগিব অৰ্থাৎ আপোনালোকে এখন সেলফ ডিক্লাৰেচন সাৰ্টিফিকেট এখন দিব লাগিব যত আপোনালোকে ক'ব লাগিব যে আপোনালোকে HS অৰ্থাৎ HS আপোনালোকে পাস কৰা নাই সো এই কথাৰ উল্লেখ কৰি দিব লাগিব সেইখনত সো যদি আপোনালোকে নাজানে সেলফ ডিক্লাৰেচন সাৰ্টিফিকেট কেনেকুৱা ধৰণে দিম সো মই কমেন্ট কৰি জনাব মই তাৰ ওপৰত ভিডিও বনাই আপোনালোকক কৈ দিম সো এখন লাগিব এখন গাঠি দিব মাস্ট বি এখন নহলে কিন্তু আপোনাৰ এপ্লিকেশনখন গ্ৰহণ নকৰিব সো এইখন আপোনালোকে ডকুমেন্টছৰ লগত গাঠি দিব লাগিব তাৰ পিছত যদি কোনোবা অলৰেডি জব কৰি আছে গভৰ্ণমেণ্ট জব আৰু তেওঁলোকে যদি এপ্লাই কৰিব বিচাৰিছে তেন্তে NOC এখন লাগিব সো এখিনি আপুনি জানে তাৰপিছত স্পীড পোষ্ট ৰেজিষ্টাৰ্ড পোষ্টৰ জৰিয়তে আপোনালোকে পঠাব লাগিব সময়সীমাৰ ভিতৰত সো এইখিনি আছিল ইম্পৰ্টেন্ট মই কৈ দিলো এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ভ্যালিড সাৰ্টিফিকেটখন লাগিব সো এখন মই অলৰেডি কৈ দিছো এইবোৰ লাগিব তাৰ পিছত ইয়াতে সিলেকশন কেনেকৈ কৰা হ'ব এই বিষয়ে উল্লেখ কৰা আছে এই পোষ্টৰ বাবে এপ্লাই কৰিব তেওঁলোকৰ কাৰ এপ্লিকেশন গ্ৰহণ কৰিছে বা গ্ৰহণ কৰা নাই সেই সকলোবোৰ বিষয়ে এখন লিষ্ট জাৰি কৰিব আৰু সেই লিষ্টটো তেওঁলোকৰ যেটো অফিচিয়েল ওয়েবসাইট হয় সেই অফিচিয়েল ওয়েবসাইটতে উল্লেখ কৰিব আপোনালোকে মাজুলী ডিস্ট্ৰিক্ট এণ্ড সিজন জাজ ওয়েবসাইটটো সাৰ্চ কৰি চাই থাকিব তাতে সব উল্লেখ কৰিব তাৰ পিছত ইয়াতে উল্লেখ কৰি দিছে যে there will be a written examination for the post of peon so যিসকলে peon পদৰ বাবে এপ্লাই কৰিছে তেওঁলোকে written exam এটা দিব লাগিব হয় তেওঁলোকে written exam দিব লাগিব আৰু ভাইবা ভইচ দিব লাগিব সো ইয়াত উল্লেখ কৰিছে written test ভাইবা দিব লাগিব যিসকলে peon পদৰ এপ্লাই কৰিছে তাৰ পিছত উল্লেখ কৰিছে for the post of চকীদাৰ selection will be based on the আৰু যিসকলে চকীদাৰ পদৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ সিলেকশন হ'ব পাৰ্সোনাল ইন্টাৰভিউ হয় পাৰ্সোনাল ইন্টাৰভিউ ওপৰত বেছ কৰি তেওঁলোকৰ সিলেকশন হ'ব ইয়াত উল্লেখ কৰা আছে নেক্সটত সো যিসকলে ৰাইটেন এক্সাম দিব ৰাইটেন এক্সামত যিমান মাৰ্ক পাব তাৰ ওপৰত বেছ কৰি ফেলে কেণ্ডিডেট হ'ব সকলক ভাইবা ভইচৰ বাবে মাতা হ'ব দিয়া আছে প্ৰিফাৰেন্স shall be given in ভাইবা to candidate having driving আৰু যিসকলৰ ড্ৰাইভিংৰ নলেজ আছে প্লাম্বিংৰ নলেজ আছে নাইবা ইলেক্ট্ৰিকেলৰ স্কিলছ আছে তেওঁলোকক ভাইবা ভইচৰ সময়ত আপোনাৰ প্ৰিফাৰেন্স বেছি দিয়া হ'ব সো আপোনালোকৰ কাৰোবাৰ যদি ড্ৰাইভিং প্লাম্বিং নাইবা ইলেক্ট্ৰিকেলৰ যদি স্কিলছ আছে তেন্তে আপোনালোকে অলপ বেছি চান্স পাব
প্ৰিফাৰেঞ্চ পাব ইয়াতে আৰু মেৰিট বেচিছত ইয়াত হেৰি কৰা হ'ব উল্লেখ কৰি দিছে আৰু যেতিয়া আপোনালোকে যাব ইন্টাৰভিউ বাবে তেতিয়া আপোনালোকে আপোনালোকৰ অৰিজিনাল ডকুমেন্টছবোৰ লৈ যাব সো ইয়াত উল্লেখ কৰি দিয়া আছে অৰিজিনালবোৰ লৈ যাব সো এইখিনি আছিল দৰকাৰী ইনফৰমেশন মই দি দিলো যদি আপোনালোকে কিবা জানিব বিচাৰে তেন্তে কমেন্ট কৰি জনাব মই উত্তৰ দিয়াৰ চেষ্টা কৰিম সো ধন্যবাদ ভিডিও চোৱাৰ বাবে আৰু যি সকল নতুন তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ